কিছুদিন আগত আপোনালোকৰ চতুৰ্ভুজ গাঁৱত এখন নাও বনাইছে। সেই নাওখন বনাওতে হিচাপ আপোনালোকৰ হাতত আছে, মানুহ কিমান হৈছিলে। মই ডাবল এম এ পাছ কৰি পেলাইছো, ট্ৰিপল এম এ পাছ কৰিছো, ডক্টৰেট লৈছো। ধৰ্মৰ কথা ক'ৰবাত আলোচনা হলে মই পলাই দিওঁ লাহেকে। সমাজখনত এটা অপসংস্কৃতি চলি আছে, সেই অপসংস্কৃতি দূৰ কৰাৰ কাৰণে মই একবাৰো চেষ্টা নকৰো মই কিবা শিক্ষিত হলো নেকি। মাৰ জানাজাৰ সময়ত, আব্বাৰ জানাজাৰ সময়ত, হুজুৰ মোৰ আব্বাৰ জানাজাটো আপুনি আদায় কৰি দিয়ক। সেই আলেমক মই কেতিয়া সন্মান কৰো? কোৰবানিৰ মাংস 2 মাহলৈকে খাইছো, লাষ্ট টাইমত শুকাই লৈছো কোৰবানিৰ মাংস। ঘৰৰ ওচৰতে একজনে কোৰবানি দিব পৰা নাই। এই দৰিদ্ৰজনক কোৰবানিৰ মাংস দিয়াৰ মন মানসিকতাৰ মানুহ আমাৰ মাজত কেইজন আছে? বাইকাৰৰ উৎপাতত ৰাস্তা দি যাব নোৱাৰে মানুহ, আৰু এই বাইকাৰ বিলাক চব 20 বছৰৰ তলৰ বাইকাৰ। সমাজখনত কিবা এটা দি থৈ যাব লাগিব, তাত যাতে আমি কোনোৱেও কাৰ্পণ্য নকৰো। মোৰ ঘৰৰ মোৰ মিছেছ যেতিয়া চৰিত্ৰৱান থাকিব, মোৰ ল'ৰাই হওক ছোৱালীয়ে হওক, মইতো আশা কৰো সি চৰিত্ৰহীন হবই নোৱাৰিব। নিজৰ জন্ম গাঁওখনত কি হৈছে মই একদিনো খবৰ নলওঁ। মই নিজৰ ককায়েকৰ ভাই দুটা দিন হাজিৰা কৰি আছে, মই একবাৰো তাহাঁতৰ খবৰ নলওঁ। ফেচবুকত আজিকালি এনেকুৱা এটা অৱস্থা হৈছে, বহুত স্বামীয়ে নিজৰ মিছেছৰ লগত ফটো উঠি পেলাই ফেচবুকত আপলোড দি দিয়ে। আৰু ঘৰৰ এক শ্ৰেণীৰ ছোৱালী ওলাইছে, মোবাইলত ফ্ৰী ফায়াৰ গেম খেলে। মোক যদি আল্লাহ যিমান দিন জিন্দা ৰাখে দুনিয়াৰ ওপৰত, সিমান দিনে ইছলামিক ৰিচাৰ্চ টেলেণ্ট ফাউণ্ডেশ্যন মই জিন্দা ৰখাৰ কাৰণে প্ৰাণ দিম দৰকাৰ। কিছুদিনৰ ভিতৰত হতাশাগ্ৰস্ত হ'ব আৰু এই ফাউণ্ডেশ্যনটো আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব। তাৰ প্ৰতিচ্ছবি আজিৰ সভাখনে কৈ আছে যে এনেকুৱা এটা জাগাত ইমান ধুনীয়া এটা ফাউণ্ডেশ্যনৰ জন্ম দি ইছলামক ৰিচাৰ্চ কৰাৰ, আমাৰ ধৰ্মীয়ভাৱে আমাক আগুৱাই লৈ যোৱাৰ, সামাজিকভাৱে আমাক আগুৱাই লৈ যোৱাৰ, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, অৰ্থনীতিৰ ক্ষেত্ৰত, সমাজ গঠনৰ ক্ষেত্ৰত আমি কেনেকৈ আগুৱাই যাব পাৰিম, এই গোটেইখিনি কথা এটা মিছন হিচাপে লৈ এই উদ্যোক্তা বন্ধুসকলে আগবাঢ়ি আহিছিলে। কিন্তু আমি সহযোগিতা মুঠেই আগবঢ়োৱা নাই। আৰু যদি কোনোবা দিন এই ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যন ফেইল হ'বলগীয়া হয়, সেয়া হ'ব আমাৰ কাৰণে চৰম দুৰ্ভাগ্যজনক আৰু বহুত দুখদায়ক হ'ব। আজিকালি বেয়া কামৰ কাৰণে মানুহ যথেষ্ট পোৱা যায়। আপোনালোকে দেখি আছে, বেয়া কাম বুলি মই নকওঁ, চিধাই মই বেয়া কাম বুলি নকওঁ। এনেকুৱা কিছুমান কাম আছে যিটো আমাৰ ইছলামে অনুমোদন দিয়া নাই। যি কামৰ অনুমোদন আমি ইছলামৰ পৰা নাপাওঁ, সেই কামৰ কাৰণে যদি কোনোবাই আহ্বান দিয়ে, আশা কৰে 20 জন মানুহৰ 20 জন মানুহ মাতিলে হ'ব, কিন্তু আহ্বান দিয়াৰ লগে লগে মানুহ হৈ যায় 60 জন। আশা কৰে আয়োজকে যে 20 জন মানুহ হ'ব, কিন্তু দেখা যায় সময়ত 60 জন মানুহ হৈ গৈছে। প্ৰমাণ মোৰ হাতত আছে, আপোনালোকৰ হাততো আছে। আজি ইয়াত যিখন সভা আয়োজন কৰিছে, এই সভাৰ যি আহ্বান, এই সভাত এই পেণ্ডেলত কমচে কম 500 মানুহ আজি গেদাৰিং হ'ব লাগিছিলে, কিন্তু মানুহ 200 মানুহো নহ'ল। কিছুদিন আগত আপোনালোকৰ চতুৰ্ভুজ গাঁৱত এখন নাও বনাইছে। সেই নাওখন বনাওতে যিসকল উদ্যোক্তা বন্ধুৱে যিকেইখন সভা পাতিছিলে, হিচাপ আপোনালোকৰ হাতত আছে, মানুহ কিমান হৈছিলে। নাও এখন বান্ধিবলৈ
কিমান মানুহৰ সমাগম হৈছিল। য'ত শিক্ষাৰ কথা থাকে, ভাইটি এডভোকেট নুৰুল ইছলামে কৈছে যে আমাৰ ইছলামে কৈছে আমি সকলোৱে শিক্ষিত হ'ব লাগে, শিক্ষা গ্ৰহণ কৰিব লাগে। 100% সঁচা কথা। প্ৰথমে আমি শিক্ষাৰ ডেফিনেশ্যনটো আমি জানিব লাগিব। শিক্ষাৰ সংজ্ঞা কি? সেই শিক্ষাৰ সংজ্ঞাখিনি প্ৰথমে আমি জানিব লাগিব। আমি শিকাৰে ইচ্ছা নকৰোঁ, আমাৰ কোনো ধৰণৰ ইচ্ছা নাই, সেয়া ধৰ্মৰ কথাই হওক, সমাজ জীৱনৰ কথাই হওক, ইহকালৰ কথাই হওক, পৰকালৰ কথাই হওক, আমাৰ শিকাৰ কোনো ইচ্ছা নাই। আমি প্ৰত্যেকজন মানুহ আমি এই দেশত আমি যিমান মানুহ আছো চব আমি নপতা ফুকন, নিজক বহুত শিক্ষিত বুলি ভাবো, নিজে জ্ঞানৰ ভাণ্ডাৰ বুলি আমি সমাজখনত জহাই ফুৰাটোৱে আমাৰ কাম। আমি কাৰো পৰা শিকাৰ প্ৰয়োজন আমাৰ নাথাকে। আমি প্ৰত্যেকজন মানুহ আলিম, প্ৰত্যেকজন মানুহ আমি প্ৰফেচাৰ, প্ৰত্যেকজন মানুহ আমি এডভোকেট, প্ৰত্যেকজন মানুহ আমি শিক্ষক, প্ৰত্যেকজন মানুহ আমি কৃষক, প্ৰত্যেকজন মানুহে আমি বিজ্ঞ। আমি কাৰো পৰা শিকাৰ দৰকাৰ আমাৰ নাই। এই মন, এই মানসিকতাই আমাৰ সমাজখনক খাই পেলাইছে। অনাগত দিনত এই মানসিকতা যদি আমাৰ থাকে, মই নাভাবোঁ আমাৰ সমাজখনে আৰু এখোজ আগুৱাই যাব। সমাজখনক আগুৱাই নিবলৈ আমি শিকিব লাগিব, আমি শিক্ষিত হ'ব লাগিব। আৰু সেই শিক্ষা MA, MA ডিগ্ৰী লোৱাটো শিক্ষা নুবুজায়। মই কিতাপৰ পাত পঢ়ি MA ডিগ্ৰী লৈছোঁ, MA ডিগ্ৰী লৈছোঁ, মই শিক্ষিত হৈ গ'লো নেকি? সেয়া কোনো শিক্ষিত নহয়। যাৰ মাজত জ্ঞানৰ পৰিসৰ বহুত, যিজন মানুহৰ কিতাপৰ জ্ঞানো আছে, যিজন মানুহৰ ধৰ্মৰ জ্ঞানো আছে, যিজন মানুহ সমাজৰ জ্ঞানো আছে, সমাজখনত বসবাস কৰিবলৈ, এজন মানুহ জীয়াই থাকিবলৈ যিখিনি জ্ঞানৰ প্ৰয়োজন হয় গোটেইখিনি লৈ যিজন মানুহ শিক্ষা গ্ৰহণ কৰিছে সিহে শিক্ষিত। মই MA পাছ কৰি পেলাইছোঁ, MA পাছ কৰিছোঁ, ডক্টৰেট লৈছোঁ। ধৰ্মৰ কথা ক'ৰবাত আলোচনা হ'লে মই পলাই দিওঁ লাহেকে, সেয়া কিবা শিক্ষা হ'ল নেকি? এজন দৰিদ্ৰ মানুহৰ কথা আলোচনা হ'লে অকপটে আমি নুশুনাৰ ভাও ধৰি মাজেদি চাইডেদি গুচি যাওঁ, কিবা শিক্ষিতৰ কথা হ'ল নেকি? সমাজখনত এটা অপসংস্কৃতি চলি আছে। সেই অপসংস্কৃতি দূৰ কৰাৰ কাৰণে মই একবাৰো চেষ্টা নকৰোঁ মই কিবা শিক্ষিত হ'লো নেকি। আমি বেদাতি কামত জড়িত হৈ আছো। কিহৰ শিক্ষিত আমি? এইটো কিবা শিক্ষিত হ'ল নেকি? শিক্ষা এনেকুৱা এটা বস্তু যে প্ৰথম আমি শিক্ষাৰ সংজ্ঞাটো জানিব লাগিব। আমাক কি কি শিকাৰ প্ৰয়োজন আছে? একজন শিক্ষাবিদ জন ডিউ তেখেতে শিক্ষাৰ ওপৰত এটা সংজ্ঞা দি কৈছিলে যে মানুহ জীৱনত শিক্ষাৰ কোনো অন্ত নাই।
মানুহৰ জীৱনৰ শেষ দিনৰ যিটো শিক্ষা, মৃত্যুৰ যিটো শিক্ষা, মানুহ কেনেকে মৰে, কেনেকে প্ৰাণবায়ু নিজৰ মাজৰ পৰা ওলাই গুচি যায়, সেই কথাটোলৈ মানুহৰ এটা শিক্ষা পেৰিয়ড থাকে। মানুহৰ গোটেই জীৱনটোৱে শিক্ষা, শিক্ষাৰ কোনো অন্ত নাই। কিন্তু আমি কথা শিক্ষার তো কোনো ইচ্ছাই নাই আমার। আজি ইয়াত এই ফাউণ্ডেশ্যনখনে ইমান এটা মহান উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানখনো জন্ম দিলে আমি তাক কোঅপাৰেশ্যন নকৰোঁ। মই আগতে ক'লো, আমাৰ সমাজত যিবিলাক আমাৰ ৰাইজুদ্দিন ছাৰে কৈ গৈছে, যিবিলাক আমাৰ মাজত ব্যাধি, এই ব্যাধিবিলাক আমি নিজে পুহি আছো, নিজে নিজৰ ব্যাধিবিলাকৰ সৃষ্টি কৰি আছো। আমিতো ব্যাধি দূৰ কৰাৰ কাৰণে কোনো যত্ন আমি কৰা নাই। মই যদি কিবা বেয়া কাম কৰি আছো, মই ৰাজনীতিৰ লগত আছো, ৰাজনীতিত যদি থাকি মই বেয়া কাম কিবা কৰি আছো, সেইটোতো এটা ব্যাধি, সেইটোতো বেমাৰ। গতিকে মই ৰাজনীতিৰ পথাৰখনত থাকি ৰাজনৈতিকভাৱে যদি কোনো ব্যাধি মই সৃষ্টি কৰিছো, তাৰ কাৰণে এই সমাজখনে মোক কি কৰিব লাগিব? মোক দেখিলে সালাম মাৰিব, মোক দেখিলে আহক বহক, চাহ খাওক, তামোল খাওক, পাণ খাওক, মোৰ গুৰিতাই থিয় হ'ব। মই যদি বেয়াদব, যদি মই ব্যাধিৰ সৃষ্টি কৰিছো, তেতিয়াহ'লেতো মই আপোনালোকৰ পৰা লাই পাই আছো। মই যদি কিবা ভুল কৰিছো, যদি তাক যদি আপোনালোকে দেখুৱাই নিদিয়ে, যদি মোৰ ভুল যদি আপোনালোকে আঙুলাই নিদিয়ে, মোৰ পৰিৱৰ্তন কেনেকে হ'ব? আৰু মোৰ যদি পৰিৱৰ্তন নহয়, সমাজখনক মই কি পৰিৱৰ্তন দিম? মই নিজেই যদি আৱৰ্জনা হৈ থাকো, সমাজৰ আৱৰ্জনা মই কেনেকে আঁতৰাম? আমিতো শিকিবলৈ ইচ্ছা নকৰো। মই যদি কিবা এটা ভুল কৰিছো, ভুলটোকে হয় হুজুৰ, হয় হুজুৰ, বিয়া কি মানুহৰ কাম নেকি? মই যদি কিবা ভুল কৰিছো, মোৰ ভুলটো ধৰিব লাগিব। বেহৰা ভাই, আপুনি যিটো কাম কৰি আছে, এইটো কাম ঠিক নহয়, যিটো কথা কৈছে এই কথাটো ঠিক নহয়, আপনার রাস্তা ঠিক হোৱা নাই, আপনি এইটো রাস্তাত যাওক। মোৰ নিচিনা ৰাজনীতি কৰা মানুহ যদি কোনোবা দিন আপোনালোকে পাৱাৰ হাতত তুলি দিয়ে, মই ভয় কৰিম তেতিয়া ৰাইজক চাই, যে নহয় মই কিবা অন্যায় কাম কৰিলে তো ৰাইজে মোক ধৰিব, মই জবাব দিব লাগিব। কিন্তু মোক যদি আপোনালোকে কোনেও নধৰে, মোক যদি কোনোৱে একো নকয়, এই সমাজৰ পৰিৱৰ্তন কেনেকে হ'ব? ৰাজনীতি কৰা মানুহবিলাক আপোনালোকৰ জৰিয়তে দি পাৱাৰবিলাক হাতত লয়, পাৱাৰখিনি আপোনালোকে দিয়ে, দিয়াৰ পিছত আমি কেতিয়াবা আপোনালোকক একবাৰ সুধোনে যে ভাই আপোনালোকৰ কি কি সমস্যা আছে? মই আজি এই মুছলিম চাৰিআলিত আহিছো, আগবাঢ়ি আহকচোন, মোক অলপ পৰামৰ্শ দিয়কচোন, কি কি কৰিলে ভাল হ'ব? দিওঁ নেকি? নিদিওঁ। কি কাৰণে নিদিওঁ? কাৰণটো ক'ত? কাৰণটো এই মুছলিম চাৰিআলিতে আছে। ইয়াৰ পৰা যদি দুইজন মানুহ 6 মাহত একবাৰ মোৰ ঘৰত যায়, কোনো কাম কৰিব নালাগে, সি কি কথা লৈ গৈছে সেইটোহে শুনিব লাগে। লাগিলে সি যদি কব মানে ঘৰৰ পৰা নিয়াত কৰি গৈছে যে কাবাৰ মই মাটি 2 বিঘা বেদখল দিম, আপনি এই কথাত মোক সন্মত হৈ পুলিচক কৈ দিয়ক, চাৰ্কল অফিচাৰক ফোন কৰি দিয়ক। মই যদি সেই কামটো কৰি দিলো, তেতিয়াহ'লে মোৰ কথাটো কোনো বেয়াকে ক'বই নোৱাৰে, তাৰ গলত চেপা মাৰি ধৰিব। মানে মোৰ হাতত যে আপোনালোকে পাৱাৰটো দিলে, পাৱাৰৰ সৎ ব্যৱহাৰ নকৰি
যদি অসৎ ব্যৱহাৰ কৰাবলৈ মোক আপোনালোকে শিকায়, মই কিমান দিন আদবৰ মাজত থাকিম? কিমান দিন মই আপোনালোকৰ শৰণাপন্ন হৈ থাকিম? দোষ কাৰ? এটা বিবেচনা কৰক, দোষ কাৰ? মোক দিয়া পাৱাৰ, আপোনালোকে দিয়া পাৱাৰ, সেই পাৱাৰখিনিৰ সেই শক্তিখিনিৰ যদি মই অপব্যৱহাৰ কৰোঁ, অপচয় কৰোঁ, সেয়াতো আপোনালোকৰে জবাবদেহি হ'ব নালাগিব, আৰু জবাব জাগাত দিব লাগিব। এই যিজন ওপৰত বহি আছে, যিজনে চব চাই আছে, কোনে কি কৰি আছে, কোনে কি খাই আছে, কোনে কি পিন্ধি আছে, যিজন আলিমুল গাইব, একদিন তো তাকেও আপনি জবাব দিব লাগিব, লাগিব না নাই? তো আমাক এই জবাবদেহি কোনে কৰি আছে? আপোনালোকে কৰি আছে। আমাৰ সমাজ জীৱনত, আমাৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত যে আমাৰ যি অনীহা, আমাৰ শালীনতা শিকিবলৈ আমাৰ যি অনীহা, এই যে আমি সমাজখনত বসবাস কৰোঁতে এজন 90 বছৰৰ বৃদ্ধক মই যে সন্মান কেনেকৈ দিব লাগে, শিক্ষা যে মোৰ পিতৃপুৰুষে মোক নিদিলে, এজন স্কুলৰ শিক্ষকক কেনেধৰণে সন্মান কৰিব লাগিব, এই জ্ঞান মোক কোনে দিব? সমাজৰ এজন আলিম, যিজন আলিমে মোৰ মা ঢুকালে, মোৰ আব্বা ঢুকালে, যিজন আলিমক মই আহ্বান দিব লাগে, হুজুৰ মোৰ মা ঢুকাইছে, আপনি দয়া কৰি মোৰ জানাজা, মাৰ জানাজাটো আপনি আদায় কৰি দিয়ক। মাৰ জানাজাৰ সময়ত, আব্বাৰ জানাজাৰ সময়ত হাতজোৰ কৰোঁ আলিমক, হুজুৰ মোৰ আব্বাৰ জানাজাটো আপনি আদায় কৰি দিয়ক। সেই আলিমক মই কেতিয়া সন্মান কৰোঁ? আলিম সমাজক আমি কি মৰ্যাদা দিওঁ? এই শিষ্টাচাৰ আমাক কোনে শিকালে? কোনোদিন কোনোবাই শিকাইছে নেকি আমাক? আমাকতো কোনেও শিকোৱা নাই, আমি শিকিবলৈ চেষ্টাও নকৰোঁ। এজন বিধৱা বৈধব্য জীৱন পাৰ কৰি আছে, 2-3জন বাচ্চা লৈ স্বামী হাৰা হৈছে। সেই 2-3জন বাচ্চা লৈ সেই বিধৱাই কেনেকে জীৱন যাপন কৰি আছে, কোনোবা দিন আমি গৈ খবৰ লৈছো নে? বাইদেউ, ভণ্টি, চাচা, চাচি, নানি, আপনি কেনেকে জীবন যাপন কৰিছে? 3টা বাচ্চা 4টা বাচ্চাক আপনি কেনেকে পোহপাল দিছে? আপনার সংসারখনত কিবা অভাৱ আছে নেকি? মোৰ দ্বাৰা কিবা সহযোগিতা আপনার প্ৰয়োজন আছে নেকি? কক, কোনোবা দিন কোনোবাই গৈছে নে? আছে মানুহ? এই জীবন গঠন কৰিবলৈ শিক্ষক কোন? কোনজন মানুহে পৰামৰ্শ দিছে? কাৰ পুত্ৰ, কাৰ সন্তানক এই পৰামৰ্শ দিছে যে বাবা এই বিধৱা মহিলাগৰাকীৰ তুমি খবৰ নিব লাগিব? ঘৰৰ ওচৰতে মই ঈদৰ দিনা 5 ঘৰ মানুহে 5টা কোৰবানী দিছো। কোৰবানীৰ মাংস 2 মাহলৈকে খাইছো। লাষ্ট টাইমত শুকাই লৈছো কোৰবানীৰ মাংস। ঘৰৰ ওচৰতে একজনে কোৰবানী দিব পৰা নাই। সেই দৰিদ্ৰজনক কোৰবানী মাংস দিয়াৰ মন মানসিকতাৰ মানুহ আমাৰ মাজত কেইজন আছে? কেইজন মানুহ এই দৰিদ্ৰজনৰ খবৰ লৈছে? যে দৰিদ্ৰ সেই কোৰবানী দিব পৰা নাই। মোৰ ঘৰৰ ওচৰত মই 2 মাহ মই ফ্ৰিজত থৈ মাংস খাম, আৰু সি একক্ত খাব পৰা নাই। গতিকে তাৰ ঘৰত কেনেকে মাংস দিব পাৰে, তাৰ সতি অন্তনক কেনেকে অন্তত 1 ওয়াক্ত ভালকে খুৱাব পাৰে, তাৰ দায়িত্ব কোনে লৈছে?
এই শিক্ষা কোনজন মানুহে দিব? আমি তো কোনো কথা শিকার আমার দরকারে নাই। আমি তো সব জানুই। গতিকে এই যে আমি যে সব জানো, আমি কাক মাৰিব লাগিব, কাক ধৰিব লাগিব, কাৰ পৰা কেনেকৈ পইচা আদায় কৰিব লাগিব, কাৰ পৰা কেনেকৈ অন্যায় কৰি 1 বিঘা মাটি বেদখল কৰি লৈ যাব পাৰিম, এইবিলাকতো আমি উস্তাদ। কিন্তু চৰিত্ৰ গঠন জন্ম দিয়াৰ কাৰণে ইসলামিক এই রিসার্চ ফাউন্ডেশনের জন্ম হয়েছিল। কিন্তু দুর্ভাগ্য যে অঞ্চলের মানুহে আজি উপলব্ধি কৰিব লাগিছিল, কমসে কম 100-150 যুৱ লৰাই এই ইসলামিক ফাউন্ডেশনের জন্ম কি কাৰণত দিছিল। আজি আমি সেই সকল আমাৰ উদ্যোক্তাক আমি কি আশীৰ্বাদ দিছো, কি সহযোগিতা দিছো, কি মনোবল দিছো যে এই ল'ৰাখিনি আমাৰ এই সমাজখন পৰিৱৰ্তনৰ কাৰণে আগবাঢ়ি আহিব। বাইকাৰৰ উৎপাতত ৰাস্তা দি যাব নোৱাৰে মানুহ। এনেকুৱা এক শ্ৰেণীৰ বাইকাৰ ওলাইছে, ৰাস্তা দি বাইক লৈ আহোঁতে মানুহ ভয়ত ৰাস্তা দি পলাবলগীয়া হয়। এনেকুৱা অনুমান হয় যে ৰাস্তা দি এটা দানৱ আহি আছে, কাক কেতিয়া ক'ত সন্মুখৰ পৰা খুন্দা মাৰি তাৰ জীৱন শেষ কৰি দিয়ে, মুহূৰ্ততে কাৰ জীৱন ধ্বংস কৰি দিব, তেনেকুৱা ভয় লাগে যায়। জানে নাই, মই নিজে গাঁও অঞ্চলত ঘূৰি আছো, প্ৰতিটো ৰাস্তাত মই উপলব্ধি কৰোঁ কিমান স্পীডতে বাইকাৰবিলাকে বাইক চলাই আহে। যদি সন্মুখত কোনোবাই পৰি যায়, নিস্তাৰ নাই তাৰ ৰেহাই পাবলৈ, তাক উৰাই লৈ যাব। আৰু এই বাইকাৰবিলাক সব 20 বছৰৰ তলৰ বাইকাৰ। কাৰ 15 বছৰ হৈছে, 16 বছৰ হৈছে, 17 বছৰ হৈছে, এই বয়সৰ সব বাইকাৰ। এই যে আমি অভিভাৱক হৈ নিজৰ সন্তানক জ্ঞানেৰে জ্ঞানী সৃষ্টি নকৰাকৈ, জ্ঞানৰ ভঁৰাল নবনোৱাকৈ, জ্ঞানৰ কোনো শিক্ষা নিদিয়াকৈ 1.5 লাখ 2 লাখ টকা দি বাইক কিনি দিওঁ। একবাৰ আমি ভাবোনে যে মোৰ ল'ৰাজনক আগত শিষ্টাচাৰী কৰোঁ, মোৰ ল'ৰাজনক আগত চৰিত্ৰবান কৰোঁ? একবাৰ ভাবোনে? আমি নাভাবো। মুৰব্বীসকল, বন্ধুসকল, মই আপোনালোকক আজি এই সভাৰ জৰিয়তে মই এটা অনুৰোধ কৰি থৈ যাম। এদিন হয়তো মই এই পৃথিৱীখন এৰি গুচি যাব লাগিব। ইয়াৰ প্ৰত্যেকজন ব্যক্তি এই পৃথিৱীৰ পৰা এদিন গুচি যাব লাগিব। কিন্তু আমি সমাজত কিবা এটা দি থৈ যাব লাগিব। এই সমাজখনত কিবা এটা দি থৈ যাব লাগিব, তাত যাতে আমি কোনোৱেও কাৰ্পণ্য নকৰোঁ। এটা শুদ্ধ, এটা শক্তিশালী, এটা বিশুদ্ধ সমাজ যাতে আমি গঠন কৰি দি যাব পাৰোঁ, তাৰ কাৰণে প্ৰত্যেকজনৰ যি দায়িত্ব, সেই দায়িত্ব আপোনালোকে পালন কৰাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। প্ৰত্যেকে প্ৰত্যেকৰ ঘৰখন চৰিত্ৰবান কৰাৰ কাৰণে লাগক। প্ৰত্যেকে প্ৰত্যেকৰ ঘৰখন শিষ্টাচাৰ শিকাবলৈ আপোনালোকে আৰম্ভ কৰক। মই নিজে যেতিয়া চৰিত্ৰবান হ'ম, মোৰ ঘৰৰ মোৰ মিছেছ যেতিয়া চৰিত্ৰবান থাকিব, মোৰ ল'ৰাই হওক ছোৱালীয়ে হওক, মইতো আশা কৰোঁ সি চৰিত্ৰহীন হ'বই নোৱাৰিব। মোৰ আৰু মোৰ মিছেছ যদি সদায় দিনটো ঘৰত কাজিয়া কৰোঁ, মোৰ মিছেছে যদি মোক দিনত নামকাৰী 5 বাৰ মাতে, মোৰ মিছেছে যদি মোক দিনত 5 বাৰ কয় তোৰ লগত মোৰ বিয়া হোৱাতে মোৰ অপৰাধ হৈছিল, মোৰ 2টা বাচ্চাই যদি এই কথা দিনটোত 5 বাৰ শুনে, মোৰ 2টা বাচ্চাই কি শিক্ষা পাব?
কি শিক্ষা পাব মোক কওক? যদি মই পিতৃ হয়, নিজৰ সন্তানক যদি কিছু শিকাব নোৱাৰিছো, কোনে দায়িত্ব ল'ব? মোৰ আৰু মোৰ স্ত্ৰীৰ মনৰ যেতিয়া মিলন থাকিব, যেতিয়া প্ৰেম আমাৰ মাজত থাকিব, মোৰ দুটা সন্তানে মোৰ প্ৰেমক সন্মান দিব। মোৰ ছোৱালীজনী দেখিব যে মায়ে বাবাক কিমান মৰম দিছে। মোৰ ল'ৰাজনে দেখিব আব্বাই মোৰ মাক কিমান মৰম দিছে। চৰিত্ৰ তাতেই গঠন হৈ যাব। কিন্তু দিনত যদি মোৰ মিছেছৰ লগত 5 বাৰ কাজিয়া হয়, কি পাব মোৰ সন্তানে? মোৰ পৰা কি পাব সমাজখনে? মই আপোনালোকৰ ভৰিত ধৰিছো, ৰাজনীতি হওক, সমাজনীতি হওক, অৰ্থনীতি হওক, ধৰ্মনীতি হওক, আমি প্ৰত্যেকটা নীতিত আমি প্রত্যেকজনে প্রথম নীতিবান হও। প্রত্যেকে আমি নিজে আগত নীতিবান হই লওঁ, তার পাছত আমি নীতির যে বাণী, এই বাণী আমি সমাজখনত প্রচার করো। ইনশাআল্লাহ মই আশা করো যে কিছুদিন যদি আমি এই ফর্মুলা চলি যাওঁ, আমার সমাজখনের একটা পরিবর্তন আহিব। মই শিক্ষিত হইছো, মই এডভোকেট হইছো, মই গুৱাহাটীত থাকো, একদিন সমাজখনৰ দায়িত্ব নলওঁ, সমাজখনৰ কথা নাভাবো যে মইতো ভাই এতিয়া নিজৰ বৃত্তিৰ কাৰণে মই গুৱাহাটীত থাকিবলগীয়া হৈছে। সমাজখনে কি কৰিছে নকৰিছে মই কেনেকৈ জানিম? মই ডক্টৰ হৈছো, মই দায়িত্ব পালনত আজি ডিব্ৰুগড় আছো। নিজৰ জন্ম গাঁওখনত কি হৈছে মই একদিনো খবৰ নলওঁ। সমাজখনে মোৰ পৰা কি পাব? মই প্ৰফেচাৰ, মাহৰ মূৰত 3 লাখ টকা 2.5 লাখ টকা দৰমহা পাওঁ। মই নিজৰ ককায়েকৰ ভাই দুটা দিন হাজিৰা কৰি আছে, মই একবাৰো তাহাঁতৰ খবৰ নলওঁ যে ভাই তহঁতে কেনেকৈ চলি আছা? মোৰতো মাহত আজি 3 লাখ পাওঁ, 2.5 লাখ পাওঁ। তোৰ ফেমিলিত কি হ'ল? তোৰ ল'ৰা ছোৱালী কেইটা? কেনেকে শিক্ষা দীক্ষা দি আছা? তাতো কোন স্কুলত দিছা? ভাল স্কুলত দিবি। কিবা লাগিলে মোক ফোন কৰি জনাবি, মই পাৰিলে তোক সহায় কৰিম। আছেনে মানুহ আমাৰ মাজত? আছে? ডিব্ৰুগড়ৰ পৰা ফোন কৰিব, চব্জি অলপ লৈ আহিলে ভাল আছিল ৰে, মাছ নাপাবি নেকি? দুটামান মাছ যদি লৈ আহিলে হয়। তোর ভাবি খুব মাছ ভাল পায়, চিতল খুব ভাল পায়। তোর ভাবি চিতল ভাল পায়, গাঁৱৰ সেই নখোৱাটোৰ পৰা তই মানে কালেকশ্যন কৰি লৈ যাবি। কিন্তু তুই যে 3 লাখ টাকা দৰমহা পাই আছা, তাৰে যেটা অংশ তোর ভাই দুটাক দিবি, চাচাৰ বেটা দুটাক দিবি, সেই মানসিকতাটো আমি জন্মৰ পৰাই লোৱা নাই। সমাজ কেনেকে পৰিৱৰ্তন হ'ব? মইতো শিক্ষিত, মই অনুৰোধ জনাইছো আপোনালোকক, প্ৰত্যেকটো নীতিত আমি প্ৰথম নীতিবান হওয়ার আহ্বান রাখি। এই ইসলামিক রিসার্চ ফাউন্ডেশন, মই আপোনালোকৰ আজি কথা দিছো, এই সমাজ গঠনত মোক যদি আল্লাহ যিমান দিন জিন্দা রাখে এই দুনিয়ার উপৰত, সিমান দিন এই ইসলামিক রিসার্চ ট্যালেন্ট ফাউন্ডেশন মই জিন্দা রাখার কারণে প্রাণ দিম দরকার। কিন্তু জিন্দা রাখিব লাগিব, সমাজৰ পৰিৱৰ্তন আনিবই লাগিব। ইসলাম বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম আৰু মুছলমান বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মানুহ। এয়া আমি সমাজত প্ৰতিষ্ঠা কৰিব লাগিব। তাৰ কাৰণে আমি আন্দোলন কৰিব লাগিব। কাৰ লগত? নিজৰ লগত আন্দোলন কৰিব লাগিব, নিজক নিজে গঠন কৰিব লাগিব। আন্দোলনটো বেলেগ মানুহৰ লগত কৰিবলগীয়া নহ'ব,
নিজৰ ঘৰখনত নিজৰ পিতৃৰ লগত, নিজৰ মাতৃৰ লগত, নিজৰ বুকুখনৰ লগত, নিজৰ মিছেছৰ লগত, নিজৰ সতি সন্তানৰ লগত আন্দোলন আমি কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন এদিন এই সমাজৰ যি আলো, এই আলোয় গোটেই অসমখন আলোকিত কৰিব আৰু আমাৰ এই জাতি বদনাম মুক্ত হ'ব। নহ'লে আমাৰ কোনো গতি নাথাকিব। এইখিনি কথা কৈ যিসকল আয়োজক বন্ধুৱে মাতি আনিলে, আপোনালোকৰ আগত দুআষাৰ কোৱাৰ সুযোগ দিলে, তেখেতসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। অনাগত দিনত তেখেতসকলৰ মনৰ যি আশা, যি সপোন, সেয়া বাস্তৱ কৰাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰি মোৰ চমু বক্তব্য ইমানে সামৰণি মাৰিছোঁ। খুদা হাফিজ। মোৰ আগত এটা কাগজ দি থৈছে, মই দেখাই নাই। বৰ লাজ লগা কাগজ দিছো। মইতো কথা শেষে কৰি দিছো, কিন্তু বৰ লাজ লগা কথা দিছে যে ফেচবুকত আজিকালি এনেকুৱা এটা অৱস্থা হৈছে, বহুত স্বামীয়ে নিজৰ মিছেছৰ লগত ফটো উঠি পেলাই ফেচবুকত আপলোড দি দিয়ে। নিজৰ স্ত্ৰী ফটোখন ফেচবুকত আপলোড কৰে। কেনেকুৱা লাজৰ কথা। নিজৰ স্ত্ৰী, সেয়াতো ইছলামিকভাৱে একেবাৰেই নিষিদ্ধ। আৰু নিজৰ মান সন্মান, নিজৰ অভিমান গোটেই বিসৰ্জন দি পেলাই নিজৰ মিছেছৰ ফটো ফেচবুকত আপলোড মাৰে। এই হৈছে আমাৰ চিন্তা, আমাৰ ধাৰণা। আৰু ঘৰৰ এক শ্ৰেণীৰ ছোৱালী ওলাইছে, মোবাইলত ফ্ৰী ফায়াৰ গেম খেলে। এইবিলাক আমি চাবলগীয়া প্ৰয়োজন আছে। ছোৱালীয়ে ফ্ৰী ফায়াৰ গেম খেলিছে, ল'ৰাই ফ্ৰী ফায়াৰ গেম খেলিছে। আৰু মই আজান দিলে মছজিদত গৈছোঁ, নামাজ পঢ়িছোঁ, সেয়াতো আল্লাহৰ হুকুম, সেয়াতো আমি পালন কৰিবই লাগিব। কিন্তু তাৰ লগত নিজৰ ঘৰত যদি ইছলামিক কোনো বেকায়দাৰ কাম চলি আছে, সেইখিনি চোৱাৰ দায়িত্ব কোনে ল'ব? কোনে ল'ব সেই দায়িত্ব? এই যে সমাজখনত যিবিলাক কাম আজিৰ দিনত চলি আছে, মই আশা কৰিছোঁ সকলোৱে নিজৰ ঘৰখন পৰিষ্কাৰ কৰক, পবিত্ৰ কৰক, ইছলামৰ প্ৰতি বিশ্বাস ৰাখক, আল্লাহৰ প্ৰতি ভয় ৰাখক, আল্লাহ ৰসুলৰ প্ৰতি প্ৰেম মনৰ শক্তি বঢ়াই দিয়ক, সমাজখনৰ মানুহৰ প্ৰতি দায়বদ্ধ হওক, সমাজখনত হাঁহি বিৰিঙাই দিয়ক, সকলোৱে যাতে সকলোক দেখি হাঁহে, এই মনোভাৱ সকলোৱে লওক। মুখ দেখিলে যাতে কোনেও মুখ কোচাবলগীয়া নহয়, মুখ দেখিলে যাতে কোনোবাই মুখখন ঘূৰাই দিবলগীয়া নহয়, সেই অৱস্থালৈ সকলোৱে আহক, তাৰে আশা কৰিছোঁ। আকৌ আপোনালোকৰ দুই কথা ক'লোঁ, বেয়া নাপাব কোনেও। মোৰ কাৰণে আল্লাহৰ ৰাস্তাৰে সকলোৱে দোৱা কৰিব, যাতে জিন্দাগীত জীয়াই থকা দিনকেইটা ইমান লৈ যাতে জীয়াই থাকিব পাৰোঁ, ইমান বিসৰ্জন দি যাতে এক ছেকেণ্ড জীয়াই নাথাকোঁ, তাৰ কাৰণে আল্লাহৰ ওচৰত সকলোৱে দোৱা কৰিব। খুদা হাফিজ।